হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ উন্নত ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 4 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই কাৰেণ্ট এফেয়াৰখিনি আমাৰ APSC আৰু অসম গভৰ্ণমেণ্টৰ যিমানখিনি পৰীক্ষা আছে তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং আছাম পুলিচ ADRE APSC বা অন্য এক্সাম ৰিলেটেড ভিডিঅ'জবোৰৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া US টেৰিফ ডিল ফাইনেলাইজ আফটাৰ মোদী ট্ৰাম্প টক্স আই বিলিভ তোমালোকে জানা যে যোৱা বছৰৰ পৰা এটা টাৰ্মইল কাইণ্ড অফ চিটুৱেশ্যন ইণ্ডিয়া আৰু USৰ যোনটো ট্ৰেড এনভাইৰনমেণ্ট আছে তাৰ পক্ষত চলি আছে য'ত নেকি টেৰিফ বহুতখিনি ইণ্ডিয়াৰ যিমানখিনি সামগ্ৰীৰ ওপৰত ইয়াতে লগোৱা গৈছিলে যাৰ কাৰণে কি বাইলেটেৰেল ট্ৰেডত বহুতখিনি ইয়াতে আমি কনষ্ট্ৰেইনছ দেখা পাই আছিলোঁ চ' তাৰ ওপৰত ইয়াতে এখন চুক্তি স্বাক্ষৰ হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত যাৰ কাৰণে নেকি আমাৰ ট্ৰেড ডিলবিলাক বা টেৰিফ ইয়াতে বহুতখিনি ইয়াতে ৰেহাই পাবগৈ ঠিক আছে চ' টেৰিফ ডিল বিটুইন দি ইণ্ডিয়া এণ্ড দি ইউনাইটেড ষ্টেটছ হেজ বিন ফাইনেলাইজ ফলোয়িং এ টেলিফোনিক ডিছকাশ্যন বিটুইন দি প্ৰাইম মিনিষ্টাৰ মোদী এণ্ড দি US প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্প ৰাইট আমাৰ এক্সামৰ পৰা এইখিনি ইম্পৰ্টেণ্ট নহয় কোনখিনি ইম্পৰ্টেণ্ট মই তোমালোকক দেখাই আছোঁ অ'কে চ' এজ পাৰ দি এগ্ৰিমেণ্ট Indian products will face a reduced tariff of 18% which is lower than the most imposed on most of the other countries right ইণ্ডিয়াৰ যিমানখিনি আমাৰ টেৰিফ লগোৱা হৈছিলে ইনিচিয়েলি 25% তাৰপিছত 50% এণ্ড চামৱেৰ ইট ইজ 100% এনেকুৱা টেৰিফ আমি দেখা পাইছিলোঁ সকলোতকৈ হায়েষ্ট টেৰিফ আমাৰ ইণ্ডিয়ান গুডছৰ ওপৰতে দেখা পাইছিলোঁ যাৰ কাৰণে নেকি কি আমাৰ যিমানখিনি এক্সপৰ্টেড আইটেমছ আছিলে টু দি US তাৰ প্ৰাইচেছ বহুত বেছি হাই হৈ যোৱা দেখা পাইছিলোঁ অ'কে চ' এতিয়া এই ডিলখনৰ পাছত প্ৰায় 18%লৈকে টেৰিফ ইয়াতে নামি আহিব এণ্ড হুইচ ইজ ওৱান অফ দ্য লোৱেষ্ট ইন এনি অফ দ্য কাণ্ট্ৰি that had been imposed by the United States. So ইয়াতে the concerned ministries আৰু অফিচিয়েলছে এই গোটেই ট্ৰেড ডিলখন ফাইনেলাইজ কৰিব ৰাইট লগতে the both India and the US are keen to conclude the deal at the earliest following the consensus of the leadership level. So once signed, the deal is expected to significantly benefit the Indian exporter, right? যিমানখিনি আমি ৰপ্তানি কৰোঁ সামগ্ৰী এক্সপৰ্ট মানে ৰাইট সেইখিনিৰ ওপৰত বহুতখিনি আমাৰ ইয়াতে কি হ'ব বেনিফিট হ'ব আমাৰ এক্সপৰ্টাৰ্ছসকলৰ তাত ৰাইট ইজিলি সেই বস্তুবিলাক ইয়াতে কি হ'ব বেচিব পৰা হ'ব ইন দি US মাৰ্কেট যাৰ কাৰণে কি হ'ব এ গুড এমাউণ্ট অফ ফৰেইন কাৰেঞ্চি বা ফৰেক্স আমাৰ কাণ্ট্ৰিত আহিব ঠিক আছে অন দি এনাৰ্জি ফ্ৰণ্ট India stated that it would buy oil from the any other country offering the cheaper prices but agreed not to import oil from sanctioned countries or companies okay right ইণ্ডিয়াৰ যোনটো অইল বাইঙৰ যোনটো ষ্টান্স ৰাছিয়াৰ পৰা সেইটোৰ ওপৰত ভিত্তি কৰি কিনে US ইণ্ডিয়াৰ পৰা বহুতখিনি ইয়াতে চেংচনছ লগোৱাৰ কথা কৈছিলে বা ইয়াতে টেৰিফ লগোৱাৰ কথা কৈছিলে ৰাইট চ' ইণ্ডিয়াই সেই বস্তুটো ইয়াতে স্পষ্ট কৰি দিলে যে যিকোনো কাণ্ট্ৰিয়ে যোনে নেকি কম দামত ইণ্ডিয়াক তেল বিকিব খাৰুৱা তেল ইণ্ডিয়াই তাৰ পৰা কিনিব আৰু চেংচন কাণ্ট্ৰিজৰ পৰা ইন জেনেৰেল ইণ্ডিয়াই নিকিনে অ'কে চ' ভেনেজুৱেলা earlier under the sanctions have now been removed from the list and India may consider importing oil from the Venezuela depending on the prices. So আগতে ভেনেজুৱেলাৰ ওপৰত বহুতখিনি চেংচনছ লাগা আছিলে বা বাধা এটা লাগি আছিলে যাৰ কাৰণে নেকি তাৰ পৰা তেল ইণ্ডিয়াই কিনা নাছিলে চ' এতিয়াৰ পৰা ভাৰতেও ভেনেজুৱেলাৰ পৰা তেল কিনাৰ বিবেচনা কৰিব লগতে এগ্ৰিকালচাৰেল ছেক্টৰত ইণ্ডিয়া হেজ ডিচাইডেড টু কিপ ইট ক্ল'জ টু দি ফৰেইন কাণ্ট্ৰিজ এণ্ড টু প্ৰটেক্ট দ্য ইণ্টাৰেষ্ট অফ দি ইণ্ডিয়ান ফাৰ্মাৰ্ছ অ'কে আমাৰ যোনটো খেতিৰ যোনটো এগ্ৰিকালচাৰ ছেক্টৰ যোনটো আছে তাতে বেচিকেলি ফৰেইন কোম্পানীজবিলাকে ইনভেষ্টমেণ্ট বা তেওঁলোকৰ যোনটো অপাৰেশ্যন সেইখিনি ইয়াতে ষ্টিল ৰুট কৰি ৰখা হৈছে বা সেই ইকনমিটো ক্ল'জ কৰা হৈছে যাৰ কাৰণে নেকি আমাৰ যিমানখিনি থলুৱা কৃষক আছে তেওঁলোকৰ যাতে ইকনমিকেলি বেনিফিট হয় অ'কে চ' ইয়াৰ ওপৰত আমাৰ এটা MCQ চাম একৰ্ডিং টু দ্য ৰিচেণ্টলি ফাইনেলাইজ টেৰিফ ডিল বিটুইন ইণ্ডিয়া এণ্ড দি ইউনাইটেড ষ্টেটছ ইণ্ডিয়ান প্ৰডাক্টছ উইথ ফেইল ৰিডিউচ টেৰিফ অফ কিমানখিনি টেৰিফ ইয়াতে হ'ব এই আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা অ'কে So next topic to আমি এটা আহিম Subansiri Lower Hydro Power Project adds another 250 megawatt to the national grid right আমি সকলোৱে জানো Subansiri Hydro Power Project আমাৰ অসম আৰু অৰুণাচলৰ বৰ্ডাৰ আছে right ধেমাজি ডিষ্ট্ৰিক্টৰ আশে-পাশে so ইয়াতে NHPC লিমিটেডৰ আণ্ডাৰত এইটো হয় has started commercial operation of the second unit যোনটো নেকি ইউনিটত প্ৰায় 250 মেগাৱাট ইয়াতে থাকিব Subansiri আমাৰ যোনটো লোৱাৰ হাইড্ৰ পাৱাৰ প্ৰজেক্ট আছে তাতে প্ৰায় 8টা ইউনিট আছে তাৰ এইটো থাৰ্ড ইউনিট ইয়াতে operationalize কৰা হৈছে with this additional 250 megawatt of hydropower has been added to the national grid এইটো আমাৰ গ্ৰিডত গোটেই পাৱাৰখিনি যায়
এনে 2000 মেগাৱাট যিহেতু 8টা আমাৰ তাত ইউনিট আছে আৰু 250 মেগাৱাট ইয়াতে যেতিয়া হয় 8 পূৰণ কৰিলে আমি প্ৰায় 2000 মেগাৱাট টোটেল এই গোটেই প্ৰজেক্টটোৰ পৰা পাওঁ right has now contributed around 500 megawatt to its total installed capacity so 2000 মেগাৱাটৰ পৰা পাই 500 মেগাৱাট ইয়াতে এতিয়ালৈকে প্ৰভাইড কৰিছে আৰু ইয়াৰ কমাৰ্চিয়েল অপাৰেশ্যন ইউনিট ষ্টাৰ্ট কৰিছে 1 ফেব্ৰুৱাৰীৰ পৰা লগতে synchronization of the third unit with the national grid was completed on the night of the January 31 লগতে NHPC ইয়াতে ক'লে যে ফাৰ্ষ্ট ইউনিট ইয়াতে ডিচেম্বৰ 23 তাৰিখ 2025তে আৰম্ভ কৰা হৈছিলে ৰাইট ইয়াৰ বিষয়ে মই তোমালোকক ডেইলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'ত কৈছিলোঁ ওকে তাৰ লগতে প্ৰজেক্ট ইজ লোকেটেড ইন দি আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ ৰাইট লগতে দ্য কমিশ্যনিং মাৰ্কছ এ মেজৰ মাইলষ্টন ফৰ দি ইণ্ডিয়াছ লাৰ্জেষ্ট হাইড্ৰ' পাৱাৰ প্ৰজেক্ট ইণ্ডিয়াৰ সকলোতকৈ ডাঙৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট হয় বাই চাইজ ওকে লগতে ইয়াতে প্ৰায় 8টা ইউনিট আছে এই প্ৰজেক্টটোত যোনটো নেকি ফুল্লি অপাৰেশ্যনেলাইজ কৰাব 2026-27ৰ এই বৰ্ষকেইটাৰ ভিতৰতে ৰাইট সুবনশ্ৰী লোৱাৰ পাৱাৰ প্ৰজেক্ট এটা তোমালোকৰ কি হয় ৰান অফ দ্য ৰিভাৰ হাইড্ৰ' পাৱাৰ স্কিম হয় উইথ আ স্মল পণ্ডেজ মানে কি যোনটো ৰিজাৰ্ভাৰৰ কেপাচিটি তাতে পানী ধৰাৰ সেইটোৰ কেপাচিটি সৰু হয় অ'কে আৰু তাতে প্ৰায় 8টা ইউনিট আছে 250 মেগাৱাটৰ অ'কে চ' আমি নেক্সট টপিকটোলৈকে যাম এতিয়া The Supreme Court slams Meta WhatsApp over privacy violations in the data monopoly. তোমালোকে চাগে জানা এই কেছটো বহুত দিন ধৰি চলি আছে চ' ইয়াৰ ওপৰত এটা ইয়াতে গুৰুত্বপূৰ্ণ ডিচিশ্যন আনিছে ফ্ৰম দি সুপ্ৰিম কোৰ্ট চ' ইয়াৰ পৰা আমি চাম চ' ইয়াৰ পৰা তোমালোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন এক্সপেক্ট কৰিব পাৰা আমাৰ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছত ৰাইট আৰু তাৰ লগতে আমাৰ যিমানবিলাক বাকী অলপ ওপৰ হাই লেভেলৰ এক্সামছখিনি আছে স্পেচিফিকেলি অসম গভৰ্ণমেণ্টত তাতে মেইনছতো তোমালোকে ইয়াৰ পৰা কুৱেশ্যনছ এক্সপেক্ট কৰিব পাৰা ঠিক আছে চ' সুপ্ৰিম কোৰ্টে ইয়াতে ষ্ট্ৰংলি ক্ৰিটিচাইজ কৰিছে মেটা আমাৰ কি হয় হোৱাটছএপ আৰু ফেচবুকৰ যোনটো পেৰেণ্ট কোম্পানী হয় ইনক্লুডিং ইনষ্টাগ্ৰাম অ'কে তাৰে হোৱাটছএপ ৰাইট য'ত নেকি ইয়াতে ভায়লেটিং চিটিজেন্স দি ৰাইট অফ দি প্ৰাইভেচি অ'কে আমাৰ প্ৰাইভেচি যিখিনি এটা সকলোৰে অধিকাৰ যিহেতু আছে সেই বস্তুটো ইয়াতে খৰ্ব হোৱা বুলি সুপ্ৰিম কোৰ্টে কৈছে যে আমাৰ ডেটা যিমানবিলাক থাকে সকলোখিনি লিক হৈ আছে ৰাইট আৰু সেই বস্তুখিনি কি হয় ইণ্ডিয়াত ষ্ট'ৰ নহয় কিনে বাহিৰত যোৱাৰ কাৰণে ইয়াতে মেজৰ এটা কনচাৰ্ণ আহি পৰিছে দ্য কোৰ্ট একিউজড দ্য টেক জায়েণ্টছ অফ ক্ৰিয়েটিং এ মন'পলি এণ্ড কমিটিং থেফ্ট ফৰ দি প্ৰাইভেট ইউজাৰ ইনফৰমেশ্যন সকলোবিলাক মানুহৰে ইউজাৰ ইনফৰমেশ্যন ইয়াতে চুৰি হোৱা বুলি ইয়াতে একিউজ কৰা হৈছে এই দুটা কোম্পানীক লগতে বেঞ্চ কম্প্ৰাইজিং চিফ জাষ্টিছ সূৰ্যকান্ত said it would not allow the rights of any Indian citizen to be compromised আমি সকলোৱে জানো আমাৰ চিফ জাষ্টিছ কোন হয় চিফ জাষ্টিছ অফ ইণ্ডিয়া সূৰ্যকান্ত দেৱ চ' তেওঁ এখন বেঞ্চ ইয়াতে লিড কৰিছিলে সেই বেঞ্চখনত ইয়াতে ক'লে যে ইণ্ডিয়ান যিমানবিলাক নাগৰিক আছে তেওঁলোকৰ যিখিনি অধিকাৰ ৰিগাৰ্ডিং টু প্ৰাইভেচি বা ডেটা প্ৰাইভেচি ৰিলেটেড সেই বস্তুখিনি গোটেই যাতে কম্প্ৰমাইজ নহয় লগতে ইয়াতে কোৰ্টে ক'লে the appeals by Meta and the WhatsApp against the Competition Commission of India ordered that imposed a 213.14 crore penalty over WhatsApp's privacy policy. Okay, so এই গোটেই কেছটোত ইয়াতে হিয়াৰিং আছিলে ৰাইট এই গোটেই কেছটোত কি হৈছে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইয়াতে তাৰ এগেইনষ্টত এটা কেছ ফাইল কৰিছিলে যাৰ নেকি গোচৰৰ গোটেই ৰকম যোনটো আছিলে প্ৰায় 213 কোটি টকাৰ ৰাইট ৰিগাৰ্ডিং দি হোৱাটছএপছ প্ৰাইভেচি পলিচিৰ ওপৰত ঠিক আছে এই গোটেই বস্তুটো এটা প্ৰাইভেচি ইজ এ কনষ্টিটিউশ্যনেল ৰাইট বুলি কোৱা হৈছে ফ্ৰম দি সুপ্ৰিম কোৰ্ট লগতে বেঞ্চে ইয়াতে ক'লে দে ৱাৰ্ণ কোম্পানীজ এগেইনষ্ট দি ইণ্ডিয়ান ইউজাৰ্ছ ডেটা এজ এ ট্ৰান্সফাৰেবল কমাৰ্চিয়েল এছেট ৰাইট তেওঁলোকে যাতে ইণ্ডিয়ান যিমানখিনি চিটিজেন্সৰ ডেটা আছে ইনফৰমেশ্যন যিখিনি আছে তেওঁলোকৰ ছাৰ্ভাৰত সেইখিনি যাতে এটা এছেট হিচাপত এটা সম্পত্তি হিচাপত যাতে ব্যৱহাৰ নকৰি ট্ৰান্সফাৰ যাতে নকৰে তাৰ কাৰণে তেওঁলোকক সকীয়াই দিলে লগতে ইয়াতে কোৰ্টে কুৱেশ্যন কৰিলে যে হোৱাটছএপ ক্লেইমছ অফ ইউজাৰ গিভিং এ চইচ ষ্টেটিং দেট মনোপলি লিভছ কনজিউমাৰ্ছ উইথ দি ন' ৰিয়েল অল্টাৰনেটিভ অ'কে ৰাইট চ' হোৱাটছএপৰ কোনো ধৰণৰ ইয়াতে চইচ নাই ৰাইট তাৰ লগতে কি হৈছে মনোপলি গোটেই মাৰ্কেটত চলি আছে ৰিগাৰ্ডিং দি ইনষ্টেণ্ট মেছেজিং এপ সেইকাৰণে কি হয় কনজিউমাৰ তাৰতো বেলেগ ইয়াতে অপশ্যনছ নোহোৱা হৈছে লগতে ইয়াতে বেঞ্চে ক'লে চাইলেণ্ট কাষ্টমাৰৰ কথা চাইলেণ্ট কাষ্টমাৰ মানে যোনজন নেকি ইয়াতে আনঅৰ্গেনাইজ হয় ডিজিটেলি ডিপেণ্ডেণ্ট হয় যোনে বহুত বেছি ডিজিটেল হাইজিনৰ বিষয়ে নাজানে আৰু আনএৱেৰ যিখিনি ইউজাৰ আছে আমাৰ ছ'চাইটিৰ যিবিলাক নেকি পঢ়া শুনা বহুত নাই বা তেওঁলোকে জাষ্ট মোবাইলটো চলাব জানে ৰাইট দে আৰ মষ্ট ভালনাৰেবল টু দি কমপ্লেক্স ডেটা শ্বেয়াৰিং পলিচিছ চ' তেওঁলোক সকলোতকৈ ইয়াতে ভালনাৰেবল বা এটা বহুত বেছি বিভ্ৰান্তি পজিশ্যনত আছে যাৰ কাৰণে নেকি তেওঁলোকৰ ডেটাবিলাক ইউজ কৰি কিনে মিছ ইউজ কৰাৰ চান্সেছ বহুতখিনি ইয়াতে দেখা পোৱা যায় ঠিক আছে আৰু তেওঁলোকৰ লগতে ইয়াতে বেঞ্চে ক্ৰিটিচাইজ কৰিলে হোৱাটছএপৰ যোনটো প্ৰাইভেচি পলিচি যোনটো লেংগুৱেজ সেইটো হৈছে কি আনক্লিয়াৰ আৰু ক্লেভাৰলি ড্ৰাফটেড বুলি কোৱা হৈছে ৰাইট ইভেন দ্য ডিফিকাল্ট ফৰ দি এডুকেটেড ইউজাৰ্ছ টু
আণ্ডাৰষ্টেণ্ড ৰাইট পঢ়া শুনা কৰা মানুহেও সেই গোটেই প্ৰাইভেচি পলিচি যিখিনি কথা লিখা আছে তাতে সেইখিনি বহুত ভালকৈ পঢ়িব নোৱাৰে বুলি কৈছে লগতে চিফ জাষ্টিছ অফ ইণ্ডিয়া ইয়াতে ক'লে that economically weaker sections such as street vendors or the people in remote villages cannot realistically comprehend the such policies ৰাইট যোনজন নেকি দুখীয়া মানুহ আছে আমাৰ ঠেলা ৰিক্সাৱালা যিখিনি মানুহ আমাৰ ইন জেনেৰেল কমন মানুহৰ তাত আমি দেখাব যাৰ নেকি পঢ়া শুনা বহুত বেছি নাই তেওঁলোকে এনেকুৱা পলিচিছবিলাকৰ যিখিনি মেইন আইডিঅ'লজি সেইখিনি বুজিয়ে নাপায় কেতিয়াও অ'কে লগতে কোৰ্টে ক'লে ইট উড নট পাৰ্মিট এক্সপ্লয়টেশ্যন অফ পাৰ্চনেল ডেটা আণ্ডাৰ দি গাইজ অফ দি কনচেণ্ট অৰ মাৰ্কেট চইচ চ' পাৰ্চনেল ডেটা ইউজ কৰি কিনে মাৰ্কেটত কোনো ধৰণৰ প্ৰফিট কৰা বস্তুটো ইয়াতে কোৰ্টে কেতিয়াও পাৰ্মিছ নকৰে বুলি কৈছে অ'কে চ' আমি নেক্সট টপিকটো চাম ইয়াতে টপিক নম্বৰ 4 Ural Path wetland in Manipur emerges as a major haven for the migratory birds ৰাইট নৰ্থ ইষ্টত আমি বহুতখিনি পৰিভ্ৰমী চৰাই অহা দেখা পাওঁ চ' ইয়াৰত পাত যোনটো ৱেটলেণ্ড যিহেতু যোৱাকালি আমাৰ নেশ্যনেল ৱেটলেণ্ড ডে ৱৰ্ল্ড ৱেটলেণ্ড ডে আছিলে চ' তাৰ কাৰণে ইয়াতে ৱেটলেণ্ডছৰ নিউজবিলাক ওলাই আহে চ' ইয়াৰল পাত নামৰ যোনটো ইয়াতে প্ৰমিনেণ্ট এটা ৱেটলেণ্ড আছে ইম্ফাল ইষ্ট ডিষ্ট্ৰিক্টৰ মণিপুৰত য'ত নেকি দে বিন এট্ৰেক্টিং লাৰ্জ নাম্বাৰ অফ মাইগ্ৰেটৰী বাৰ্ডছ পৰিভ্ৰমী চৰাই বহুতখিনি আহে স্পেচিয়েলি দি ৱাটাৰফলছ বা নাগানো বুলি কোৱা হয় থলুৱা ভাষাত The wetland was developed by the State Environment and Climate Change Department with the support of the local bodies. So, তেওঁলোকে এই গোটেই wetlandটো develop কৰি উলিয়াইছে and since the development, migratory birds such as the lesser whistling ducks, gadwals আৰু coots এওঁলোক সকলবিলাক ইয়াতে 5 বছৰৰ পৰা যোৱা ইয়াতে আহি আছে লগতে হাজাৰটা ইয়াতে মাইগ্ৰেটৰী বাৰ্ডছ বা বহুতকেইটা আমি ইয়াতে পৰিভ্ৰমী চৰাই দেখা পাওঁ য'ত নেকি চাইবেৰিয়া চাইনা মংগোলিয়াৰ পৰা আহে এছিয়ান কাণ্ট্ৰিজ যেনেকৈ ৱেটলেণ্ডছ বা মণিপুৰলৈকে ডিউৰিং দি উইণ্টাৰ ছিজন লগতে গাৰ্ডৱালছ আনাছ ষ্টেপেৰা লোকেলি ন'ন এজ থৈডিংডাম ৰাইট এই গোটেই পক্ষীবিলাকো ইয়াতে আহে ইউৰোপৰ পৰা ৰাইট লগতে লাৰ্জ নাম্বাৰ অফ লেচাৰ হুইচলিং ডাক যোনটো আমি কওঁ ডেণ্ড্ৰ'চিগনা জাভানিকা লোকেলি কল এজ টিংগি এই ইয়াতে আমি ইয়াৰাল পাতত দেখা পাওঁ ঠিক আছে চ' ইয়াতে আমি এটা এম চি কিউ ল'ম ইয়াৰাল পাত এ ৱেটলেণ্ড ন'ন ফৰ এট্ৰেক্টিং লাৰ্জ নাম্বাৰ অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দি ইণ্ডিয়ান ষ্টেট চ' ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' টপিক নম্বৰ 5 ইয়াতে উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ দি হিউমেনিটি এৱাৰ্ড 2025 ইয়াতে দিয়া গৈছে যোৱাকালি চ' ইয়াৰে ওপৰত এটা নিউজ ওলাইছে চ' এইটো আমি ইয়াতে চাম চ' এনেকুৱা কুৱেশ্যন আমাৰ এম চি কিউৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ আমাৰ আছাম পুলিচ ADRE ৰাইট বা APSC প্ৰিলিমছৰ কাৰণে ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যনছ সোধে ঠিক আছে চ' 22তম ইয়াতে উপেন্দ্ৰনাথ ব্ৰহ্ম ছ'লজাৰ অফ দি হিউমেনিটি এৱাৰ্ড 2025 ইয়াতে দিয়া গৈছে গ্যাইলম আশী দৰ্জী ৱাংমো ৱাংচুক ৰাইট এওঁক ইয়াতে দিয়া হৈছে আৰু তেওঁ হয় ইয়াতে কুইন মাদাৰ অফ দি ভূটান ক'ত দিয়া হৈছে এইটো বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰত ঠিক আছে চ' গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে এই গোটেই বঁটাটো প্ৰদান কৰে presented the award in recognition to the Queen's Mother's lifelong contribution to humanitarian service, লগতে কালচাৰেল প্ৰিজাৰ্ভেশ্যন উইমেন এম্পাৱাৰমেণ্ট আৰু কম্পেশ্যনেট লিডাৰশ্বিপ চ' এইখিনিৰ কাৰণে তেওঁক এই গোটেই বঁটাটো প্ৰদান কৰা হয় এইখিনি বস্তু আমি কিহৰ কাৰণে পঢ়িব লাগে যদি আমি কি কৰোঁ ষ্টেটমেণ্ট বেছড কুৱেশ্যনৰ যদি সন্মুখীন হওঁ আমাৰ APSC প্ৰিলিমছ কাইণ্ড অফ এক্সামিনেশ্যনছত লগতে কুইন মাদাৰ ইয়াতে হাইলাইট কৰিলে ডিপ ৰুটেড যোনটো ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যন আছে ভূটান আৰু অসমৰ পাৰ্টিকুলাৰলি BTR ৰিজনৰ সেইখিনি কথাটো ইয়াতে দাঙি ধৰিলে লগতে উপেন্দ্ৰনাথ ব্ৰহ্ম যোনটো ছ'লজাৰ অফ দি হিউমেনিটি এৱাৰ্ড সেইটো 2004 চনত ইয়াতে আৰম্ভ কৰা হৈছিলে কোনে আৰম্ভ কৰিছিলে উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টে ৰাইট ইন দ্য অনাৰ অফ দি বৰফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেওঁক আমি বৰফা বুলি সম্বোধন কৰোঁ আৰু এওঁৰ যোনটো সন্মানতে আমাৰ মাৰ্চ 31 তাৰিখত আমি ষ্টুডেণ্ট ডে ইয়াতে পালন কৰোঁ ঠিক আছে হু ডেডিকেটেড হিজ লাইফ ছেক্ৰিফাইচ কাৰেজ ছ'চিয়েল জাষ্টিছ আৰু হিউমেন ৰাইটছ এণ্ড দি ছাৰ্ভিচ টু দি হিউমেনিটিৰ কাৰণে অ'কে চ' ইয়াৰ ওপৰত এটা আমি এম চি কিউ ল'ম The 22nd Upendranath Brahma Soldier of the Humanity Award was conferred to which of the following? Okay? So, ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা অ'কে চ' নেক্সট হৈছে যিহেতু আমি সকলো ক্লাছতে বা সকলো ইয়াতে নিউজ পেপাৰ এনালাইচিছৰ ভিডিঅ'ত আমি ইয়াতে কিছুমান মমেণ্টছ ইয়াতে ডিছকাশ্যন কৰোঁ ৰাইট চ' ইয়াতে এটা মমেণ্ট ওলাই আহে আমাৰ ৱেষ্ট কামেণ্ট ডিষ্ট্ৰিক্টৰ পৰা যোনখন নেকি আগতে এখন ড্ৰাগ এবিউজ বা আণ্ডাৰগ্ৰাউণ্ড মিলিটেঞ্চি আৰু লেক অফ বেচিক এমিউনিটিছ তাতে আমি দেখা পাইছিলোঁ তাৰ পৰা আৰম্ভ কৰি কিনে এইখন এখন ড্ৰাগ ফ্ৰী ভিলেজ হৈ গ'ল ৰাইট চ' তেনেকৈ এতিয়া কি হ'ব আমাৰ ছাষ্টেইনড এৱেৰনেছ ড্ৰাইভবিলাক হয় আৰু ট্ৰান্সফৰ্মেশ্যন হ'ব যাৰ কাৰণে কি আমাৰ ভেনিলা বা ড্ৰেগন ফ্ৰুট কৰি কিনে মানুহবিলাকে এতিয়া ছাষ্টেইনেবলি ইকনমিক ডেভেলপমেণ্ট ইয়াতে দেখা পাইছে চ' ইয়াৰ পৰা এটা বস্তু আমি বুজি পাওঁ যে শান্তি আৰু প্ৰগতি একেলগে তেতিয়াই হয় যেতিয়া নেকি আমাৰ ইয়াতে এটা ষ্টেবিলিটি আমি দেখা পাওঁ
ঠিক আছে চ' এনেকুৱা যিমানবিলাক এক্সাম্পলছ থাকে সেইবিলাক তোমালোকে এথিক্সৰ পেপাৰত লিখিব পাৰা য'ৰ পৰা নেকি ভাল এমাউণ্ট অফ মাৰ্কছ স্ক'ৰ কৰিব পাৰি ঠিক আছে চ' যোৱাকালি কুৱেশ্যনটো আমি এটা চাম এ প্ৰপ'জেল ফৰ আণ্ডাৰগ্ৰাউণ্ড ডাবল ট্ৰেক ৰেলৱে লাইন been announced for which strategically vital corridor that connects the northeast and the rest of the India. Okay, ইয়াৰ এনচাৰ হ'ব অপশ্যন চি চিকেন স্নেক বা শিলিগুৰি কৰিডৰ তাৰপিছতে কুৱেশ্যন নম্বৰ 2 হু won a Grammy Award for spoken word album Meditations the reflection of his holiness দি দালাই লামা চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি দ্য দালাই লামা তাৰপিছতে কুৱেশ্যন নম্বৰ 3 Swagat Sotitha 2.0 recently launched in Assam is a portal designated to facilitate which of the following? Here are options here mutual transfer request for grade 3 and the grade 4 state employees. Tarpisot the 95th annual conference of the Srimanta Sankardev Sangha is being held in which of the following districts? So here ki hobo option D Honitpur hobo correct answer. ঠিক আছে চ' আজি ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ক্লাছটোৰ পৰা তোমালোকৰ যিখিনি প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ল লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR কোডটো স্কেন কৰিলেও তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল পাই যাবা লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং APSC আছাম পুলিচ ADRE বা অন্য অসম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যন ভিডিঅ'জবোৰৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড